বৰ্তমান সময়ত একেবাৰে সহজ হৈ পৰিছে মৃত্যু। মানুহৰ মৃত্যু মানে একেবাৰে সহজ। আমি যি দেখিছোঁ চকুৰে দেই, কোনোবা হয়তো বেমাৰ আজাৰ হৈ আছে বা বয়স হৈছে, তেনেকৈ মানুহ মৰাতকৈ আকস্মিক যিবিলাক মৃত্যু মানে একেবাৰে সহজ হৈ পৰিছে। আকস্মিক মৃত্যু মানে একেবাৰে সহজ হৈ পৰিছে। আৰু য'তে যাওঁ টিভি খোলোঁ, বাতৰি চাওঁ, মানে যি কামেই নকৰোঁ সকলোতে খালি মানে মানুহৰ আকস্মিক মৃত্যুৰ খবৰে আহিছে। সেয়া লাগিলে যেনেকেই নহওক, মানে যি পদ্ধতিৰে নহওক মানুহৰ কিন্তু মৃত্যুটো একেবাৰে সহজ হৈ পৰিছে। আৰু আজি কেইদিনমানৰ আগত আমাৰ আলিমূৰতে এজন মানে গাখীৰ অনা মানুহ, গাখীৰ তেওঁক দিয়ে। আমি অৱশ্যে তেওঁক চিনি নাপাওঁ, কিন্তু কোনোবা মানুহে চিনি পায়, কাৰণ এইফালে গাখীৰ দিয়ে। আমাৰ গাঁৱৰ চাইডে চাগে তেওঁ সোমাই অহা নাই, আলি কিনাৰ বহুত মানুহে তেওঁক চিনি পায়। গাখীৰ দিবলৈ অহা মানুহ এজন এক্সিডেণ্ট হৈ পেলাই আমাৰ আলিমূৰতে তেওঁ স্পট ডেড, মানে তেওঁ গাড়ীয়ে খুন্দিয়ালে আৰু তেওঁ জেগাতে ইতিমধ্যে মৃত্যু হ'ল। সেয়া গ'ল। আৰু তাৰপিছতে আমি শুনি আছোঁ গুৱাহাটীত ইমান মানে এতিয়া সেইদিনা মৌচুমী গগৈ, খোৱাঙৰ এগৰাকী মৌচুমী গগৈ নামৰ মহিলা, সেয়া এজনে চুৰি মাৰি তেওঁক মৃত্যুৱে হৈ গ'ল লগালগ। আৰু এনেকুৱা এটা মানে মানুহৰ পৰিস্থিতি, যোনেই নহওক বাৰু, আজিকালি মানুহে মানে কি, কোনো মানুহে জেমেলাত সোমাব নিবিচাৰে। বাটৰ কচু বোলে গাত ঘঁহি নলয়, এনেকৈ যে কয়, মানে বাটৰ কচু গাত নঘঁহে। কোনোবা মৰিছে জিছে আচলতে মানুহে মন নকৰে। এজনী মাইকী মানুহক, এটা মানে মানুহ অহা যোৱা কৰা, মানুহ অনবৰতে থকা ঠাইত এখন চুৰিৰে এজন পুৰুষে, পুৰুষ বুলি নকওঁ বাৰু, এজন মানুহে মানে হত্যা কৰি থৈ গ'ল। কিন্তু হত্যাকাৰী মানে মাৰি থৈ গাড়ীত উঠি গুচি গ'ল, কিন্তু কোনো মানুহে তেওঁক মানে বচাবলৈ আগবাঢ়ি নাহিলে। সেইটোৱে মানুহবিলাকে মানে যি হয় হওক আৰু মোৰ লগততো হোৱা নাই, এনেকৈ মানুহবিলাকে ভাবে। সেয়া গ'ল। আকৌ আজি দেখিছোঁ বাতৰিত অলপ আগত, কালিৰ পৰা দেখিছোঁ নেকি, এজনী সৰু ছোৱালী আৰু এজন ল'ৰা মানুহৰ মানে মৃতদেহ পাইছে। এতিয়া মানে কথাটো হ'ল কি, ইমান সৰু ছোৱালী ন, কেনেকৈ মানে ঘৰৰ পৰা ইমান ৰাতি বোলে 2:45 নে 3:45 বাহিৰৰ পৰা ঘৰৰ পৰা ওলাই গৈ পাইছে মৃতদেহ। এইবোৰ মানে চিন্তা কৰিবলগীয়া বিষয়। মানুহে মানে কেনেকৈ ইমান মানে সুবিধা ল'বলৈ পাৰিছে। ছোৱালীজনী ঘৰৰ পৰা ওলাই গ'ল, ৰাতি ওলাই গ'ল, ঘৰৰ মানুহে কোনেও গম নাপালে। এইবোৰ একো চিন্তা কৰিবলগীয়া বিষয়। আৰু আজি আমাৰ ওচৰৰ এজন ল'ৰা ইতিমধ্যে আমি খবৰ পাইছোঁ মৃত্যু হ'ল। তেওঁ মানে কি এক্সিডেণ্টে হৈছে বাৰু, এতিয়া সবিশেষ আমি গম পোৱা নাই কথাটো কি হৈছে কি নাই হোৱা। সেয়াও হ'ল মৃত্যু। আমাৰ একেবাৰে আমি চকুৰে দেখি থকা মানুহ, সৰু অকণমানি ল'ৰা এটা আছে, মাক আছে, আব্বাক আছে, ককাই ভাই আছে, ল'ৰা ছোৱালী আছে, সেয়া গ'ল। আকৌ আমাৰে একদম চিনাকি ল'ৰা এজন, সকলোৱে মানে চিনি পোৱা ল'ৰাজনৰ ৰাস্তাতে মানে এক্সিডেণ্ট হৈ পেলাই তেওঁ খুব মানে সম্পূৰ্ণৰূপে তেওঁ জখমী হৈ গৈছিলে। তেওঁক যোৰহাটত মানে এডমিট কৰি থোৱা আছিলে। সেইজন ল'ৰাও পটককৈ মানে সেয়া ঘৰখনৰ এজনেই ল'ৰা, আৰু তেওঁৰো সৰু ল'ৰা এটা আছে। সকলোৱে ইমান দোৱা কৰিলে ল'ৰাটো ভাল হ'বলৈ, কিন্তু ল'ৰাটো ভাল নহ'লে। ল'ৰাটো ইতিমধ্যে মৃত্যু হ'ল। আজি 3 দিনেই হ'ল ল'ৰাটো মৃত্যু হ'ল। এতিয়া কথাটো হ'ল কিটো, ৰাস্তাবিলাকতো মানে কি হৈছে, আজিকালি ইমানেই গাড়ীৰ ভিৰ, ইমান মানুহবিলাকে গাড়ী ঘোঁৰা চলাই অহা যোৱা কৰি আছে। আৰু আগৰ যিটো ঠেক ৰাস্তা আছিলে এতিয়া সেইটো নহয়, ৰাস্তাটো 4 লেন হৈছে, বহল হৈছে। গাড়ীৰ প্ৰকোপ বেছি নে মানুহৰ সময় নাই, সেইটোহে মানে গম পোৱা নাই। মানুহে মানে কি আজিকালি কোনো মানে ধীৰস্থিৰত, আমাৰ এতিয়া এইটো ৰাস্তা, আমাৰ সন্মুখৰ আমাৰ যিটো ৰাস্তা, আমাৰ মানুহ অহা যোৱা কৰা ৰাস্তাটো মানে বেয়া আছিলে। শিলগুটি একদম চাৰিওফালে মানে ওলাই আছিলে। তাৰপৰা এইটো হৈছে জনবহুল ৰাস্তা। ইয়াত মানে ল'ৰা ছোৱালী, মানুহ দুনুহ চব মানে ওলোৱা সোমাই কৰি থাকে। আমাৰ জনবহুল ৰাস্তা আমাৰ এইটো ৰাস্তাত এতিয়া গাড়ীবিলাক ইমানেই স্পীডত যায়, ক'ত যায় এই গাড়ী চলোৱাবিলাকেহে গম পাব ক'লৈ মানে গৈছে। ল'ৰা ছোৱালী খেলা ধূলা কৰি থাকে যদিও মানে গাড়ী একদম মানে এনেকুৱা লাগে মানে মিনিষ্টাৰো নাযায়, এনেকৈ যায়। আৰু গৈ পেলাই কি হয়, তেওঁলোকে নিজেও নাভাবে যে আমি যে গাড়ী চলাই গৈছোঁ, পটককৈ যদি আমাৰ মুখৰ আগত কিবা এটা ওলাই যায়, আমাৰ কি গতি হ'ব, আমি ড্ৰাইভাৰ মানুহবিলাকৰ আমাৰ কি গতি হ'ব, সেইটো তেওঁলোকে নাভাবে। তেওঁলোকে মুঠতে যাব লাগে, যায় একদম ধূলি উৰুৱাই কোঁ একদম মানে পূৰা যায় নহয়। এতিয়া মই মানে ভাবিছোঁ যে মানুহবিলাক ধীৰ স্থিৰ হ'ব হ'ল ৰাস্তাই পদূলিয়ে। গাড়ী চালক, গাড়ী চলাবই সকলোৱে, আমাৰ মানুহেও গাড়ী চলাই থাকে, কিন্তু গাড়ীখন চলাওঁতে আগে পিছে সোঁৱে বাওঁৱে সকলোবিলাক চাই চিতি ধীৰে স্থিৰে গাড়ী চলালে ভাল হয়। আৰু তাকে মানুহৰ মুঠ মানে মানুহৰ যিটো মৃত্যু বহুত সহজ হৈ পৰিছে। চবফালে খালি মৃত্যুৰ খবৰেই।
এতিয়া আপুনি কোনোবা মৰিলে ষ্টেটাছ লগাই গান লগাই মানুহক মানে ডিক্লেৰেশ্যন দিয়াতকৈ নিজে নিজে মানুহ সাৱধান হ'ব লাগে। এটা কথা ঠিক যে মানুহ মৰিবই, মৰা মানুহ কোনেও বচাই আনিব নোৱাৰে, মৰা মানুহ মৰি যাব। কিন্তু তাতো কথাষাৰ আছে বোলে সাৱধানেই মৰণ নাই। সেইকাৰণে যিমান পাৰে সিমান সাৱধান হৈ মানুহ চলিব লাগে। মই তাকে কওঁ, মানুহৰ চকুৰ আগত যেতিয়া মানুহৰ মৃত্যু হোৱা দেখোঁ মানে খুব বেয়া লাগে। আমিও মৰি যাম, আমিতো জীয়াই নাথাকোঁ, আমিও মৰিম। কিন্তু মানুহৰ চকুৰ আগত যেতিয়া আমি চিনাকি মানুহৰ মৃত্যু দেখোঁ তেতিয়া মানে বহুত বেছি বেয়া লাগে আমাৰ। সেইকাৰণে সকলোৱে সাৱধান থাকিব, ভালে থাকিব, সুস্থ হৈ থাকিব, সকলোৰে লগত সমানে জীয়াই থাকক, তাকে আমি বিচাৰোঁ। এনেই মনত কিছুমান কথা আচলতে উকমুকাই থাকে ন, এতিয়া ক'বলৈ কৈছোঁ আৰু বেয়া চেয়া কোনো নাপাব। আৰু মানে মানুহ খুব মানে সহজকৈ জীয়াই থাকিবলৈ যত্ন কৰক সকলোবিলাক। ভালে থাকক।